খাৰুপেটীত মুছলমান ধৰ্মৰ আকিকাক কেন্দ্ৰ কৰি সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভতে নেপচৰ প্ৰতিক্ৰিয়া। সাম্প্ৰদায়িক হিংসা সৃষ্টি কৰিব বিচৰা লোকে এদিন ভিক্ষাৰী হ'ব লাগিব বুলি জনাই নেপচৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়াই। ঘটনাৰ তদন্তৰ দাবী নেপচৰ সভাপতি বদৰুল ইছলামৰ। দৰং জিলাৰ খাৰুপেটীয়াত আমাৰ ইছলাম ধৰ্মীয় মতে যি আকিকাৰ আয়োজন কৰিছিল আৰু আকিকা আয়োজন কৰা ব্যক্তিজনে তেওঁৰ ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত তেওঁ আলহীক খুৱাবলৈ তেওঁ মাংসৰ ব্যৱস্থা কৰিছিল, গোমাংস বুলি আমি জানিব পাৰিছো বিভিন্ন সংবাদ মাধ্যম যোগে। তো ইয়াক কেন্দ্ৰ কৰি এছাম সাম্প্ৰদায়িক গুড়া ব্যক্তিয়ে মুছলমান বিৰোধী ব্যক্তিয়ে গৰজি উঠা দেখা পোৱা গৈছে। যিহেতু ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ, ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিজন ৰাইজৰ প্ৰতিজন ব্যক্তিৰ নিজা নিজা ধৰ্মৰ ৰীতি নীতি কাম কাজ কৰা ইত্যাদি সকলোৰে সম অধিকাৰ আছে। কিন্তু কি কাৰণত এগৰাকী ব্যক্তিয়ে নিজৰ ঘৰৰ ভিতৰত তেওঁৰ অতিথিক আপ্যায়ন কৰাৰ কাৰণে যি ব্যৱস্থা কৰিছিল তাতে তেওঁ গৰজি উঠি সেইগৰাকী ব্যক্তিক জেল হাজতলৈ প্ৰেৰণ কৰা বুলি আমি জানিব পাৰিছো। গতিকে এনেকুৱা নিকৃষ্ট মনৰ এনেকুৱা সাম্প্ৰদায়িক কাণ্ডক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু ইয়াৰ কিন্তু জাষ্টিচ লাগিব। স্পষ্ট কথা নেমচুৰ চিধাকে কৈ দিছো যে ইয়াৰ জাষ্টিচ লাগিব। ভাৰতবৰ্ষৰ সংবিধান অৱমাননা কৰা এগৰাকী ব্যক্তিক মিছা অপবাদৰে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰাৰ আমাৰ কিন্তু ন্যায় লাগিব। আৰু এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াৰে আমি সঁচাকে বিচাৰিছো। আমি জানিব পাৰিছো দুই এজন আৰক্ষীয়ে মানে খাৰুপেটীয়া অঞ্চলত সাম্প্ৰদায়িক দৃষ্টিভংগী আৰম্ভ কৰিছে। আমি জানো আৰক্ষীৰ কোনো জাত পাত নাই। আজি GP সিং ডাঙৰীয়া আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি বহু সন্মান কৰো। তেওঁ অহাৰ পিছত অসমত বিভিন্ন ধৰণৰ ভাল কাম কৰি আছে, ড্ৰাগছ গাঞ্জা বেয়া মানুহক ধৰি আছে, কিছুমান ক্ষেত্ৰত এনকাউণ্টাৰো কৰি আছে। কিন্তু তেনেকুৱা সময়ত খাৰুপেটীয়াত দুই এজন আৰক্ষীৰ বিষয়ে যি এটা অভিযোগ উঠিছে এই বিষয়টো এটা তদন্তৰ আওতালৈ আনিব লাগে আৰু যদি ইয়াৰ অন্তৰালত কোনোবা আৰক্ষী জড়িত আছে তাকো মানে শাস্তি দিব লাগে অথবা ইয়াৰ পৰা এই খাৰুপেটীয়া অঞ্চলৰ পৰা বদলি কৰিব লাগে। কাৰণ ইয়াতে হিংসাৰ সূত্ৰপাত হবলৈ দিয়া নহব। এই দৰঙত বিভিন্ন জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে ইমান দিনে থাকি আহিছে আৰু আমি ভাবো যে সকলো ৰাইজ সকলো জাতি জনগোষ্ঠীৰ লোকে ইয়াত শান্তিপূৰ্ণভাৱে থাকক। কোনোবাই যদি আমাক নিজে অশান্তি সৃষ্টি কৰিব খোজে সিহঁতে কিন্তু ভিকাৰী হৈ যাব। সিহঁতে নিজৰ বিপদ নিজে চপাই নানিব, তেওঁলোক ভিকাৰী হৈ যাব, খাব নোপোৱা হ'ব এদিন। গতিকে সেইটো কাম কোনেও কৰিব নালাগে। মানুহৰ ভুল হ'ব পাৰে, ভুল হলেই চৰম সিদ্ধান্ত ল'ব নালাগে। ভাই ককাইৰ মাজত কাজিয়া হয়, কিন্তু আমি ভাই ককাইৰ মাজত আমি মিলা প্ৰীতিটো আলোচনাৰ মাধ্যমেৰে আনিব পাৰো। জেল হাজতলৈ প্ৰেৰণ কৰিলেই বা সাম্প্ৰদায়িক দৃষ্টিভংগী আমি যদি সৃষ্টি কৰো, বেলেগক সাম্প্ৰদায়িক কথা কওঁ, সাম্প্ৰদায়িক দৃষ্টিৰে দেখো, তেতিয়াহ'লে সকলোবোৰ সমস্যা সমাধান নহয়। আলোচনাৰ মাধ্যমেও সকলো কথা আমি মানে সমাধান কৰিব পাৰো। গতিকে সকলো ৰাইজক আমি নেমচৰ ফালৰ পৰা আহ্বান জনাইছো যে খাৰুপেটীয়া বৃহত্তৰ অঞ্চলত এই অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি, আমি শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আমি মিলাই ৰাখিব লাগিব। পুনৰ কৈছো যদি কোনোবাই নিজে অশান্তি সৃষ্টি কৰে তেওঁলোক কিন্তু ভিকাৰী হৈ যাব। নিউজ ডেস্ক, নিউজ MT।